Hello, my dear outermost electrons. কি খবৰ তোমালোকৰ নিউক্লিয়াছবোৰ ভালে আছে নে? আজি তোমালোকৰ বাবে ব্ৰেডক্স ৰিএকচন হয় আমি এটা ক্লাছতে শেষ কৰিবলৈ চেষ্টা কৰিম ভালেখিনি বস্তু আছে তথাপি আজিৰ ক্লাছত আমি কি পঢ়িম যে আমি অক্সিডেশন ষ্টেট কেনেকৈ উলিয়াও ৰেডক্স শব্দটোৰ মিনিং কি ৰিডাকচন আৰু অক্সিডেশন ইমান ডাঙৰ ইকুৱেশ্যন এটা হঠাৎ আমি সলিউশন কেনেকৈ পাই যাও আয়ন ইলেক্ট্ৰন মেথডৰ পৰা আদি কৰি গোটেইখিনি লগতে আননোন কোফিচিয়েন্ট কেনেকৈ উলিয়াই সেইটো আমি চাম বলা মোৰ লগত সো গতিকে বলা মোৰ লগত সংযুক্ত হৈ থাকা পোন প্ৰথমে আমি শিকিব লাগিব অক্সিডেশন ষ্টেট হয় অক্সিডেশন ষ্টেট যদি আমি গম পাও তেতিয়াহে আমি এটা ৰিএকচন ৰিডাকচন হৈছে নে অক্সিডেশন হৈছে গম পাম আৰু সেইটো গম পোৱাৰ পিছতহে আমি তাক ভালদৰে বেলেন্স কৰিব পাৰিম গতিকে প্ৰথম পাৰ্টটোৱে হ'ল আমাৰ অক্সিডেশন ষ্টেট ডিটাৰমিনেশ্যন গতিকে অলপ সময় মোৰ লগত সংযুক্ত হৈ থাকা তাৰ পিছত আমি বেলেন্সিঙত যাম চোৱা তো প্ৰথমতে আমাৰ জিমানবোৰ গ্ৰুপ 1 এলিমেন্ট আছে আমি সকলোৱে জানো যে গ্ৰুপ 1 এলিমেন্ট তোমাৰ हमारी लीना कबर से फरार হয়নে হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম গুটেকেটাই হয় যদিও হাইড্ৰোজেনক আমি গ্ৰুপ 1 এলিমেন্ট বুলি নকও তথাপিও ফৰ দা টাইম বিং আমি ইহতৰ অক্সিডেশন ষ্টেট আমি কিমান বুলি লম +1 বুলি লম because ইহত তোমাৰ গ্ৰুপ 1 এলিমেন্ট ইহতৰ আউটাৰ মোষ্টত এটা ইলেক্ট্ৰন থাকে আৰু সেইটো ইলেক্ট্ৰন এৰি ইহতে নিজৰ এটা ষ্টেবিলিটি গেইন কৰিব পাৰে এটা কথাটো হ'ল যে হয় হাইড্ৰোজেনৰ তোমাৰ আমি 1 বুলি ধৰিছো বা আমি লিথিয়াম সোডিয়াম পটাছিয়াম সকলোৰে 1 বুলি ধৰিছো কিন্তু কেতিয়াবা কিছুমান স্পেশাল কেছত হাইড্ৰোজেনৰ -1 হয় যেনেকৈ তোমাৰ মেটালিক হাইড্ৰাইড চোৱা ইতিয়া LiH এটো এটা তোমাৰ কি হল মেটালিক হাইড্ৰাইড লিথিয়ামটো মেটেল হয় সো আমি ইয়াৰ প্ৰায়োৰিটি বেছি হোৱা বাবে ইয়াক আমি +1 ষ্টেট যদি দিও তো এটো ওভাৰঅল এটা নিউট্ৰেল মলিকিউল হাইড্ৰোজেনৰ তোমাৰ কিমান হৈ যাব -1 ঠিক তেনেকৈ তোমাৰ সোডিয়াম হাইড্ৰাইড সো ইয়াত মই হাইড্ৰোজেনৰ তোমাৰ কিমান কৰিছো -1 সোডিয়ামৰ +1 সো হাইড্ৰাইড বোৰ তোমাৰ -1 হয় সেইটো তোমাৰ এক্সেপচনেল কেছ এতিয়া বাকি ঠিক তেনেকৈ তোমালোকে গ্ৰুপ 2 এক্সপেক্ট কৰিব পাৰা আমাৰ গ্ৰুপ 2 এলিমেন্ট যিবোৰ আছে যে বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰয়ে মনত ৰাখিবলৈ সহজ ঠিক এটা সকলোৱে আমি জানো যে বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম আৰু ৰেডিয়াম ইহতৰ অক্সিডেশন ষ্টেট কিমান হ'ব তোমাৰ +2 হয় +2 অক্সিডেশন ষ্টেট হ'ব গতিকে আমি ইয়াৰ এক্সেপচন খিনি সোৱাৰ বাহিৰেও আমি সকলোতে গুৰুত্ব দিব লাগিব তোমাৰ অক্সিজেনৰ ওপৰত আমি আহা অক্সিজেনৰ তিনিটা স্পেশাল কেছ আছে অক্সিজেনৰ কাৰণে এক্সট্ৰাকে আমি পঢ়িব লাগিব দেই তিনিটা স্পেশাল কেছ আমি তিনিটা পঢ়িম প্ৰথম তোমাৰ নৰমেল আমাৰ যেটো অক্সিজেনে অক্সাইড বনাই হিহতৰ সেকেন্ড আমাৰ পেৰক্সাইড বনাই হিহতৰ কথা পঢ়িম আৰু তুমি থাৰ্ড সুপাৰ অক্সাইড সো এই তিনিটা আমি কি বুলি ক'ব লাগিব সাইড বাই সাইড পঢ়িব লাগিব ঠিক আছে তো সোৱা প্ৰথমতে মই নৰমেল অক্সিজেনৰ অক্সাইড যদি চাবলৈ যাও সদায় মনত ৰাখিবা -2 নৰমেল অক্সাইডৰ বাবে তাৰ কিমান হ'ব -2 ৰাইট নৰমেল অক্সিজেনৰ কাৰণে দেন তোমাৰ যদি কাৰ্বন ডাই অক্সাইড সাপোজ কাৰ্বন ডাই অক্সাইড CO2 তো ইয়াত তোমাৰ ইয়াত এই অক্সিজেন যেটো আছে তাৰ কাৰণে আমি কি ধৰিব লাগিব তোমাৰ -2 তেনেকুৱা ধৰণৰ কথা এতিয়া আমি নৰমেল অক্সিজেনৰ কথা জানে পেৰক্সাইডৰ তোমাৰ পেৰক্সাইড লিংকেজ এটা থাকে যেনেকৈ আমাৰ সকলোৰে চিনাকি হাইড্ৰোজেন পেৰক্সাইড এটা হাইড্ৰোজেন পেৰক্সাইডৰ কি হ'ব হাইড্ৰোজেন পেৰক্সাইডত আমি ইয়াত -2 ধৰিব নোৱাৰো সো -2 যেহেতু ধৰিব নোৱাৰো ইয়াত এটা স্পেশাল ষ্ট্ৰাকচাৰ আছে সো এইটো তোমাৰ পেৰক্সি লিংকেজ বুলি কয় যেতিয়া এটা অক্সিজেন আৰু আন এটা অক্সিজেনৰ মাজত সিঙ্গল বন্ড থাকিব তাত ইয়াত তোমাৰ হাইড্ৰোজেন আছে এটো সোৱা -1 এটো সোৱা তোমাৰ -1 সো এটো আমাৰ তোমাৰ পেৰক্সাইড লিংকেজ বা পেৰক্সি লিংকেজ বুলি কয় গতিকে তেতিয়া তোমাৰ -1 হ'ব তাৰ পিছত ধৰিলো তোমাৰ সোডিয়াম পেৰক্সাইড তো সোডিয়াম পেৰক্সাইডৰ ক্ষেত্ৰত কি হ'ব সোৱা তো পেৰক্সি লিংকেজটো গম পালা দুটা অক্সিজেনৰ মাজৰ সিঙ্গল বন্ড ইহতৰ মাজৰ বন্ড এংগেলবোৰো থাকে কিন্তু আজি আমি হেবোৰ নাচাও ইয়াত সোৱা -1 ইয়াত সোৱা -1 সো -1 টো আহিল কৰ পৰা সোডিয়ামৰ পৰা আহিল সোডিয়ামে এটা ইলেক্ট্ৰন এৰিছিলে ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াতো তোমাৰ +1 যদি হয় এটো অক্সিজেনৰ -1 সো পেৰক্সি লিংকেজত তোমাক মই ইয়াত লিখি দিছো সোৱা অক্সাইডৰ বাবে -2 আৰু পেৰক্সাইডৰ বাবে কিমান হ'ব তোমাৰ -1 তেতিয়া হলে সুপাৰ অক্সাইডৰ বাবে কি হয় সোৱা
সুপাৰ অক্সাইড ফৰ এক্সাম্পল মই যদি তোমাৰ পটাছিয়াম সুপাৰ অক্সাইড লওঁ ই দেখিবলৈ কেনেকুৱা হ'ব চোৱা তো পটাছিয়ামৰ লগত অক্সিজেনটো লিংক হৈ আছে তাৰ লগত আন এটা অক্সিজেন লিংক হৈ আছে কিন্তু ইয়াত কথাটো হ'ল যে এইটো বাৰু হেপি এইটোও হেপি কিন্তু এইটো অক্সিজেনটো ছিংগল বন্ড লৈ হেপি হ'ব নোৱাৰে গতিকে তোমাৰ কোঅৰ্ডিনেট বন্ডটো ইয়াৰ পৰাহে ফৰ্ম হ'ব এই অক্সিজেনৰ ইলেক্ট্ৰন ইয়াৰ বন্ডিঙত ইনভলভ নাই কোঅৰ্ডিনেশ্যন বন্ডটো তোমালোকে চাব পাৰা তো পটাছিয়ামৰ তোমাৰ কিমান হ'ব +1 এটা ইলেক্ট্ৰন ইয়াৰ ওচৰলৈ পঠাই দিব তো নিয়ম মতে -1 হ'ব লাগিছিল কিন্তু ই ইয়াৰ লগত শ্বেয়াৰ কৰিছে সো তোমাৰ কিমান হ'ব -½ তো বুজি পালা তো পটাছিয়াম সুপাৰ অক্সাইডৰ তোমাৰ কিমান হ'ব প্ৰতিটো অক্সিজেনৰ অক্সিডেশ্যন ষ্টেট হ'ব তোমাৰ -½ তো জেনেৰেলি তোমাৰ অক্সিজেনৰ অক্সিজেন বুলিয়ে নহয় অক্সিডেশ্যন ষ্টেট তোমাৰ ফ্ৰেকশ্যনত নাহে তো ফ্ৰেকশ্যনত যেহেতু নাহে সেইবোৰক আমি নতুনকৈ আৰু কিছুমান মেথড আছে NCERT-টো আছে সেইখিনিও আমি কৰিম আমাৰ ক্লাছতে কৰিম তোমালোকে অকল চাই থাকিবা তো ইহঁতৰ ব্যৱস্থাটো বা আন কম্পাউণ্ডৰ কেনেকুৱা হয় আমি চাম ফ্লুৰিনৰ সদায় মনত ৰাখিব ফ্লুৰিনৰ অক্সিডেশ্যন ষ্টেট সদায় তোমাৰ কিমান হ'ব -1 ঠিক তেনেকৈ আমাৰ যিমান হেল'জেন আছে সিহঁতৰ তোমাৰ -1 হয় কিন্তু কেতিয়াবা কিবা কাৰণত চেঞ্জ হ'ব পাৰে কিন্তু ফ্লুৰিনৰ কেতিয়াও চেঞ্জ নহয় ওকে সো আৰু এটা কথা আছে যে চোৱা ইয়াৰ বাহিৰেও আমাৰ এই অক্সিডেশ্যন ষ্টেটখিনি পঢ়াৰ বাহিৰেও তোমালোকৰ এটা টপিক আছে ক্লাছ 12 কেমেষ্ট্ৰিৰ যে কোঅৰ্ডিনেশ্যন কেমেষ্ট্ৰি বহুতেই পাইছে চেপ্টাৰটোৰ পৰা 3 মাৰ্কছ আহিছিলে আগতে সো চেপ্টাৰটো খুব ইম্পৰ্টেণ্ট আৰু দৰকাৰী তাৰ পৰা প্ৰতি বছৰ নীট আৰু JEE সদায় তোমাৰ এটা নহ'লে দুটা প্ৰশ্ন পাব পাৰা সো কোঅৰ্ডিনেশ্যন কেমেষ্ট্ৰি তোমাৰ লিগান বুলি এটা কনচেপ্ট আছে লিগান সো লিগানবোৰক আমি কি বুলি কওঁ যে হুইচ ইজ কেপেবল অফ ডনেটিং ইলেক্ট্ৰনছ ঠিক আছে তেওঁলোকে সদায় ইলেক্ট্ৰন ডনেট কৰিব পাৰে তেওঁলোক তিনি ধৰণৰ আছিলে পজিটিভ লিগান নিগেটিভ লিগান আৰু তোমাৰ নিউট্ৰেল লিগান এটা কথাটো হ'ল যে তাৰ মাজতো কিছুমান লিগান আছে যিয়ে তোমাৰ ইলেক্ট্ৰন কি কৰে গেইন কৰিব পাৰে যেনেকুৱা কাৰ্বনিল সেইটো এক্সেপশ্যন আছিলে নৰ্মেলি মই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰয়োজনীয় বস্তুটো কি নিউট্ৰেল লিগান হয় নিউট্ৰেল লিগান সো নিউট্ৰেল লিগান যিবোৰ আছে তেওঁলোকৰ অক্সিডেশ্যন ষ্টেট সদায় কিমান হ'ব 0 হ'ব তাৰ ভিতৰত আমাৰ ভালেখিনি চিনাকি আছে চোৱা ৱাটাৰ হয় ৱাটাৰ ওভাৰঅল যদি তোমাৰ অক্সিডেশ্যন ষ্টেট সোধে তাৰ কিমান হ'ব 0 সো বাকীখিনি মই তোমালোকৰ সুবিধাৰ বাবে মই বৰ্ডত দি দিছোঁ তোমালোকে চোৱা গোটেইকেইটা অক্সিডেশ্যন ষ্টেট ইয়াৰ বাহিৰেও আমাৰ যিখিনি আমাৰ নিগেটিভ লিগাণ্ড আছে আৰু পজিটিভ লিগাণ্ড আছে তেওঁলোকৰ অক্সিডেশ্যন ষ্টেট মই তোমালোকৰ সুবিধাৰ বাবে বৰ্ডত দি দিছোঁ এবাৰ চাই লোৱা তোমালোকৰ সুবিধাৰ বাবে মই কেইটামান এক্সাম্পল লৈছোঁ গোটেইকেইটা এক্সাম্পল আমি কৰিবলৈ চেষ্টা কৰিম ইয়াত হয়তো তোমালোকৰ এনেকুৱা হ'ব পাৰে যে মই দুই এটা পাৰোঁ কিন্তু নোৱাৰা দুই এটাও আছে গতিকে প্ৰতিটো বস্তু আমি চেক কৰি চাব লাগিব আহা তো ইয়াত আমাৰ সালফাৰৰ অক্সিডেশ্যন ষ্টেট সুধিছে গতিকে এই পাৰ্টিকুলাৰ কম্পাউণ্ডটোত সালফাৰৰ অক্সিডেশ্যন ষ্টেট সুধিছে কেনেকৈ কৰিম চাবা আহা সোডিয়ামৰ কাৰণে কিমান হ'ব +1 কাৰণ গ্ৰুপ 1 এলিমেণ্ট +1 ধৰা হাইড্ৰজেনৰ কাৰণে আমি জানো যেহেতু এইটো তোমাৰ মেটেলিক হাইড্ৰাইড নহয় যে ইয়াৰ বাহিৰৰ সালফেটটো আছে আমাৰ লগত সো ইয়াতো তুমি +1 ধৰিব পাৰিবা আৰু ইয়াত আছে তোমাৰ সালফাৰৰ কথা মই নাজানো সো তাৰ বাবে তুমি X বুলি ধৰিবা হ'ল আৰু অক্সিজেনৰ কাৰণে কিমান হ'ব তোমাৰ -2 সো -2 কেইটা আছে তোমাৰ 4টা আছে ইহঁতৰ ওপৰত একো ধৰণৰ চাৰ্জ নাই ইটছ এ নিউট্ৰেল মলিকুল সো 0 দিয়া কি হ'ব চোৱা এইটো তোমাৰ কিমান হ'ব x ইকুৱেল টু কিমান হ'ব চোৱা এইটো তোমাৰ 8 আছিল -8ৰ পৰা ইফালে 2 হ'লে কিমান হ'ব -6 হিফালে গ'লে তোমাৰ +6 তাৰ মানে এই সালফাৰৰ অক্সিডেশ্যন ষ্টেট তোমাৰ +6 হ'ব এইটো আই বিলিভ তোমালোকে কৰিব পাৰিবা সোডিয়াম বৰোহাইড্ৰাইড ইটছ এ ভেৰি মডাৰেট ৰিডিউচিং এজেণ্ট ইহঁতে তোমাৰ মাৰ্কেটত হাইড্ৰজেন প্ৰভাইড কৰিব পাৰে পাৰ্টিকুলাৰ সলিউশ্যন এটাত গতিকে ভালেখিনি বস্তু ৰিডিউচ কৰে তোমালোকে চাব পাৰা যে ইয়াত কেনেকৈ উলিয়াবা এই +1 এইটো x ধৰিবা 4টা হাইড্ৰজেন কি হয় মোক ক'বা তাৰপিছত চোৱা এইটো মই কি লৈছোঁ এইটো এটা তোমাৰ কমপ্লেক্স এটা হাইড্ৰেটেড মলিকুল ইয়াত 12H2O আছে বহুত ষ্টুডেণ্টে কি কৰে যে পানী বুলি ভাবি এৰি দিয়ে মানে পানীৰ নিচিনা ইজি বস্তুটো পানী আৰু কোনে ধৰে তে পানীটো নধৰে সো পানীটো নধৰাৰ কাৰণে আমাৰ বহুত খেলিমেলি হয় সো ইয়াত আমি কি কৰিব পাৰোঁ চোৱা তো ইয়াত আমাক সালফাৰটো সুধিছে দেই সালফাৰৰ সুধিছে চাবা
পটাছিয়ামৰ কাৰণে তুমি +1 ধৰা এলুমিনিয়াম আমি সকলোৱে জানো নৰ্মেলি গ্ৰুপ 13 হয় সো বেলগে ইন তালাব আছিলে গ্ৰুপ 13 ত কিমান হ'ব +3 আৰু সো এটো তোমাৰ ব্ৰেকেটত আছে সালফাৰ কেটা আছে ব্ৰেকেটৰ ভিতৰত আছে দুটা সো এটা নহয় এবাৰ আমাৰ দুটা x দিব লাগিব 2x ঠিক তেনেকৈ অক্সিজেন কিমান হয় তোমাৰ অক্সিজেন আছে টোটাল কিমান 8 আছে আৰু এটা অক্সিজেনৰ নৰ্মেলি আমি নৰ্মেল ষ্টেট আমি পঢ়িছো নহয় কিমান লম -2 কে লম প্লাস এটা সব 12টা হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ কিমান হ'ব +1 আমি সকলোৱে জানো সো ইয়াত তোমাৰ 12টা নহয় 24টা হাইড্ৰোজেন আছে সো 24 * +1 আৰু অক্সিজেন কেটা আছে তোমাৰ ইয়াত আমাৰ অক্সিজেন কিমান হ'ব -2 12টা আছে সো 12 * -2 = 0 সো ইয়াত এটা কাহিনী আছে যে যেহেতু তুমি তোমালকে যদি সোৱা +24 -24 0 ওয়াটাৰ এটা তোমাৰ নিউট্ৰেল লিগান্ড হয় মই আমি কৈছো অলপ আগতে থিওৰি পঢ়োতে এটো তুমি 0 ধৰিব পাৰা তো এটো সলভ কৰো আহা কিমান হয় এটো তুমি সোৱা +3 4 হ'ব এটো তোমাৰ 2x আৰু এটো তোমাৰ কিমান হ'ব -16 = 0 সো -16 ৰ পৰা যদি এটো 4 হয় +4 যদি যায় কিমান হ'ব তোমাৰ 12 যদি হেফালে যায় x কিমান হ'ব তোমাৰ 6 তো ইয়াত সালফাৰ অক্সিডেশন ষ্টেট কিমান হ'ব তোমাৰ 6 হয় এইবাৰ আমি আহিম যদি কেতিয়াবা অকন চেঞ্জ এটা হয় কিবা চেঞ্জ এটা হ'বলৈ আহি আছে চাবা ঠিক আছে মই এবাৰ তোমালোকক এই দুটা কৰাই দিম চাবা অকন চেক কৰিবা সোৱা H2S2O7 সো ইয়াত তোমাৰ হাইড্ৰোজেনৰ কাৰণে +2 সালফাৰ তোমাৰ দুটা আছে তাৰ বাবে তোমাৰ twice x অক্সিজেন কেটা আছে 7টা আছে তো 7 * -2 ইহতৰ মাথাৰ ওপৰত একো নাই সো 0 এটো তোমাৰ গমে পাইছা 2x = কিমান হ'ব -14 আৰু 12 তো x ৰ ভ্যালু তোমাৰ কিমান হ'ব 6 ৰাইট x ৰ ভ্যালু তোমাৰ কিমান হ'ব 6 তো ইয়ালৈকে ঠিকে আছে H2S2O7 এটা ধুনিয়া কমন নেম আছে তাক আমি ওলিয়াম বুলি কওঁ সেকেন্ড ইয়াৰ অৰ্গেনিক কেমিষ্ট্ৰি তোমাৰ খুব ধুনিয়া এটা ৰিলেজন হিচাপে কাম কৰে সো ওলিয়ামটো তোমালোকে চাব পাৰে এতিয়া সোৱা H2S2O8 গতিকে এটো আমি বহুতে ভাবিম যে এটোটো ইমান ইজি হয় গতিকে সাৰে একে টাইপৰ বস্তু এনো কিয় কৰাই আছে এতিয়াহে গম পাম হা হাইড্ৰোজেনৰ কাৰণে তোমাৰ কিমান হ'ব +2 সালফাৰ কেটা আছে তোমাৰ দুটা সো 2x অক্সিজেন কেটা আছে তোমাৰ there are 8 number of oxygen so 8 * -2 কিমান হ'ব 16 = 0 ওকে এতিয়া তুমি সোৱা 2x = কিমান হ'ব হয় মই ঠিকে যদি হিসাব কৰো এফালে 16 ৰ পৰা 2 কিমান হ'ব 14 x ৰ ভ্যালু কিমান হ'ব তোমাৰ 7 সো এতিয়া তোমালোকে কোৱা আমি ধুনিয়াকে কৰিছো কিন্তু 7 টো হ'ব নোৱাৰে সালফাৰ 6টাহে আছে কথাটো কৈছো সোৱা যে তোমালোকে তো পঢ়িছাই ন যে একলব্যৰ কথা শুনিছাই নহয় একলব্যই কি কৰিছিল বুঢ়া আঙুলি এটা কাটি দিছিল সো তেওঁৰ এটো কাৰে ধনু ধৰিব পাৰে এটো যদি কাটি দিয়ে তেতিয়া অৰ্জুনতকৈ শ্ৰেষ্ঠ ধনুধৰ আৰু নোলাব গতিকে হেতু সময়ত এটা কন্ট্ৰভাৰ্সি আছিল কিন্তু কথাটো কি বুঢ়া আঙুলিটো আছিল বাবেহে দিব পাৰিছে এটা যদি তোমাক কয় বলে মোক দুটা বুঢ়া আঙুলি দি দিয়া 10টা বুঢ়া দুটা দিলেও পাৰো দিলো যদি মোক কয় 3টা দিবা কৰ পৰা দিবা পসিবল নহয় তাৰ মানে মই কি ক'ব বিচাৰিছো সালফাৰত আছে 6টা ইলেক্ট্ৰন 7টা কৰ পৰা দিব 2.8.6 তুমি কোৱা 2.8.6 6টাহে আছে 7টা কেনেকৈ দিব তাৰ মানে ইয়াত কিবা এটা খেলি মিলি আছে আৰু আমিতো অটোমেটিক সিস্টেমতে পঢ়িছো তাৰ মানে এটো যদি ভুল কি এনেকুৱা নেকি বাকিখিনিও ভুল তেনেকুৱাটো নহয় গতিকে ইয়াৰ বাবে আমাক কি লাগিব ষ্ট্ৰাকচাৰ সো তোমালোকে সোৱা হি ষ্ট্ৰাকচাৰটো কি হয় সোৱা H2S2O8 যেহেতু আমাৰ নৰ্মেল কনভেনশনাল মেথডটো ফ্লপ মাৰিলে গতি আমি কি কৰিম দুটা সালফাৰ আছে ইয়াক ষ্ট্ৰাকচাৰ লাগিব ষ্ট্ৰাকচাৰ সদায় মোক ষ্টুডেন্টে সুধে স্যাৰ এটো আপুনি কেনেকৈ আঁকি দিলে সো তেওঁলোকলৈ ৰিকুৱেষ্ট এবাৰ সোৱা কেনেকৈ আঁকিলো দুটা সালফাৰ আছে সো সমানে সমানে আমি ভগাব লাগিব সালফাৰত তোমাৰ আমাৰ গোটেই মলিকিউলটোত অক্সিজেন কেটা আছে 8 নম্বৰ অফ অক্সিজেন আছে অক্সিজেনা ডাবল বন্ড বনাই তোমালোকে জানা সো ইয়াত এটা দিলা ইয়াত এটা দিলা ইয়াতো তুমি দিলা ইয়াতো তুমি দিলা কেটা গল 4টা গল আৰু বহুত আছে আমাৰ লগত এটো সোৱা ইয়াত এটা দিলো মই 5টা এফালে মই এটা দিলো কেটা হল তোমাৰ 6টা এতিয়া আছে হাইড্ৰোজেন হাইড্ৰোজেনে সিঙ্গেল বন্ড বনাই তো হাইড্ৰোজেনক তুমি ইয়াৰ লগত লগ লগাই দিবা অক্সিজেন হ্যাপি হৈ আছে সোৱা এটো অক্সিজেনৰ দুটা ইলেক্ট্ৰন ই হ্যাপি হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন ই হ্যাপি সো 1 2 3 4 5 সালফাৰে ম্যাক্সিমাম কিমান তোমাৰ বনাব পাৰে 6টা বন্ড বনাব পাৰে সো এফালে এটা ৰেডি কৰা এফালে এটা ৰেডি কৰা এফালে তুমি হাইড্ৰোজেনটো দিয়া এতিয়া সোৱা অলমোস্ট আমাৰ মিৰৰ ইমেজৰ নিচিনা ধুনিয়া বনি আছে বাকি কি থাকিল তোমাৰ 6টা অক্সিজেন যোৱাৰ পাছত দুটা বাকি থাকিল সো সেই দুটা তুমি ধুনিয়াকৈ লগাই দিয়া সোৱা ইহতৰ মাজত বন্ড এংগল এটা আছে ইমান প্যাৰেলাল নহয় কিন্তু তথাপি মই তোমালোকৰ সুবিধাটো চাবৰ কাৰণে কৈছো সব মিলি আছে সোৱা ইয়াতো দুটা কিন্তু কথাটো কি যে অক্সিজেন তোমাৰ ক'ত আছে
অক্সিজেন আছে তোমাৰ পেৰক্সি লিংকেজ হৈ আছে তাৰ মানে ইয়াৰ স্পেচিয়েলি এই দুটা কেছৰ কাৰণে ইয়াৰ -1 আৰু তোমাৰ ইয়াৰ -1 হ'ব তাৰ মানে আউট অফ 8 অক্সিজেন মলিকিউল 6টা আছে পেৰক্সি নহয় সৰি 6টা আছে তোমাৰ নৰ্মেল অক্সাইড ষ্টেটত 6টা তোমাৰ নৰ্মেল আৰু তোমাৰ দুটা আছে পেৰক্সি সো খেলখন পেৰক্সিয়ে চেঞ্জ কৰি দিব সোৱা হাইড্ৰোজেনৰ কাৰণে কিমান হ'ব +2 ঠিক আছে সালফাৰৰ কাৰণে টুৱাইস x নৰ্মেল ষ্টেট এই যে আমাৰ ভুলটো আছিল আমি ইয়াত ডাইৰেক্ট সকলোটা -2 দিছিলো কিন্তু ষ্ট্ৰাকচাৰটোতে গম পালো যে পেৰক্সি লিংকেজ আছে সো তুমি কি কৰিবা পেৰক্সিৰ কাৰণে দুটা আছে তো পেৰক্সিৰ কাৰণে কিমান হয় -1 কে হয় কেটা আছে দুটা এই দুটা সোৱা প্লাস বাকি থাকিল 6টা সেই 6টাৰ -2 হ'ব সো -2 * 6 একো নাই কাৰণে 0 সো এতিয়া এটো যদি সলভ কৰা আই বিলিভ x = তুমি কিমান পাবা 6 পাবা তাৰ মানে ইয়াৰ আৰু ইয়াৰ দুইটাৰ অক্সিডেশন ষ্টেট কিমান হ'ব +6 +6 ৰবা কাহিনী ইয়াতে চেজ হোৱা নাই এনসিআৰটি তোমাৰ খুব ধুনিয়া তোমাৰ তোমালোকে যদি চোৱা মই এনসিআৰটি খুবে ভাল পাওঁ আৰু সেইখনে মেইন কেমিষ্ট্ৰি চোৱা ইয়াতো আছে সো এক্স্যাক্টলি এই বস্তুখিনি আমি কৰিবলৈ গৈ আছো এনসিআৰটিৰ কিছুমান এক্সেপচনেল কোৱেশ্চনছ আমি কৰিবলৈ গৈ আছো সো এক্সেপচনেল গুটেই কেটা মই লৈ আহিছো সোৱা প্ৰথমটোৱে হ'ল কাৰ্বন সাব অক্সাইড C3O2 ইয়াতে যদি তুমি চাবলৈ যোৱা নৰ্মেল যদি আমি কৰো তিনিটা কাৰ্বনৰ বাবে 3x আৰু অক্সিজেন দুটাৰ কাৰণে যদি আমি -4 = 0 x = তোমাৰ যদি 4/3 সো 4/3 পসিবল নহয় প্ৰ্যাকটিক্যালি পসিবল নহয় গতিকে ইয়াৰ কাহিনী কিবা বেলেগ আছে সো সেই কিনো বেলেগ হেতু আমি চাবলৈ আমি কি চেষ্টা কৰিব লাগিব তাৰ ডায়াগ্ৰামটো চেষ্টা কৰিব লাগিব সোৱা C3 তোমাৰ তিনিটা কাৰ্বন দি দিয়া সিম্পল কে অক্সিজেন তোমাৰ দুটা আছে সো অক্সিজেন যেহেতু দুটা আছে সো দুটা অক্সিজেন তুমি হিহতৰ মতে ৰাখা যাতে ইহত হ্যাপি হৈ থাকে আৰু এই কাৰ্বনৰ 4টা ইলেক্ট্ৰন থাকিব সো ইয়াত এটা ডাবল বন্ড ইয়াত এটা ডাবল বন্ড প্ৰতিটো হ্যাপি হৈ আছে সোৱা এই কাৰ্বনৰ এটা দুটা তিনটা চাৰিটা এইটো কাৰ্বনৰ এটা দুটা তিনটা চাৰিটা গতিকে এই কাৰ্বনটো যদি মই চাও অক্সিজেনটো তোমালোকে জানাই -2 গতিকে ইয়াৰ নিশ্চয় কিমান হ'ব তোমাৰ +2 হ'ব ৰাইট এইটো অক্সিজেনৰ তোমাৰ -2 হ'ব তেতিয়া হলে ইয়াৰ কিমান হ'ব +2 তো তোমালোকে গেছ কৰিবই পাৰিছা ইয়াৰ একোৱে নাই গতিকে ইয়াৰ একো নাই যেহেতু তোমাৰ কিমান হ'ব 0 গতিকে আমাৰ এন্ট্ৰেন্সত যদি প্ৰশ্নটো আহে ডেফিনেটলি অপচন হিচাপতে আহিব সো ইয়াত তোমাৰ C1 C2 C3 অক্সিডেশন ষ্টেট কিমান হ'ব +2, 0, +2 এনেকুৱা ধৰণৰ তাৰ পিছত চোৱা আমি ট্ৰাইব্ৰমো অক্টা অক্সাইডক যদি চাবলৈ যাওঁ সো ব্ৰমিনটো ডেফিনেটলি আমাক ব্ৰমিনৰ কথাই খুদিছে সো তোমালোকে গমেই পাইছা যে 3x আৰু তোমাৰ এইফালে তোমাৰ 16/3 ইটস নট পসিবল সো গতিকে ইয়াক আমি কি কৰিম চোৱা ষ্ট্ৰাকচাৰটো যদি আমি চাবলৈ যাওঁ তোমালোকৰ সুবিধাৰ বাবে মই চাওঁ সো আমাৰ ব্ৰমিন আছে তিনিটা সো তুমি কি কৰা ব্ৰমিন তিনিটা প্ৰথমতে সিঙ্গেল বন্ডত আঁকি লোৱা ঠিক আছে অক্সিজেন কিমান আছে 8 আছে আমি জানো যে ব্ৰমিনে ম্যাক্স টু ম্যাক্স কেটা তোমাৰ 6টা ইলেক্ট্ৰন ৰাখিব পাৰে ৰাইট সৰি ব্ৰমিনে তোমাৰ 7টা ইলেক্ট্ৰন ইয়াত অক্সিজেনৰ লগত 6টা এফালে যদি তিনিটা দিছা তো ডেফিনেটলি তুমি এফালেও তিনিটাই দিব পাৰিবা ইয়াতকে বেছি নোৱাৰা ৰিজনটো চোৱা 1 2 3 4 5 6 7 সো ম্যাক্সিমাম তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন 7 গতিকে 7টাতকৈ বেছি হি বন্ড বনাব নোৱাৰে কিন্তু ইমানখিনি ড্ৰ কৰাৰ পাছতো মোৰ লগত দুটা বাকি থাকি গল সো সেই দুটাক মই কি কৰিম ইয়াত এটা দিলো আৰু তোমাৰ ইয়াত এটা দিলো তো আমি ইয়াৰ অক্সিডেশন ষ্টেট আমি কেনেকৈ উলিয়াম চোৱা ইয়াৰ এটো কাৰণে কিমান হ'ব -2 এটোৰ কাৰণে -2 আৰু এটোৰ কাৰণে -2 গতিকে ওভাৰঅল এই ব্ৰমিনটোৰ ওপৰত কিমান চাৰ্জ আছে +6 তো তোমাক গমেই পাইছা ইয়াত -2 ইয়াত -2 গতিকে ইয়াত তোমাৰ কিমান হ'ব +4 আৰু এইটোত আমাৰ প্ৰথমটো নিচিনা একে গতিকে কিমান হ'ব +6 গতিকে ইহতৰ অক্সিডেশন ষ্টেটটো আমি প্ৰ্যাকটিক্যালি আমি এনেকৈ উলিয়াব লাগিব আৰু লাষ্টত তোমাৰ টেট্ৰাথায়োনেটৰ আমাৰ কি হয় চোৱাচোন ইয়াত যদি চাবলৈ যাওঁ আমাক সালফাৰৰ সুধিছে গতিকে সালফাৰ কেনেকৈ উলিয়াবা সালফাৰৰ চোৱা চাৰিটাৰ বাবে আমি ষ্ট্ৰাকচাৰ ৰাখিব লাগিব 1 2 3 4 চাৰিটা আঁকি দিলা অক্সিজেন তোমাৰ কেইটা আছে 6টা আছে বাট এইবাৰ তাৰ ওপৰত 2 নিগেটিভ আছে সো হেতু আমি চেক কৰিব লাগিব চোৱা ইয়াত দুটা আৰু তোমাৰ ইয়াত দুটা সদায় লাষ্টৰ ফালৰ পৰা চাবা মাজত নহয় সো আমাৰ টোটাল এটা দুটা তিনিটা চাৰিটা গ'ল ঠিক আছে 5 আৰু 6 টো কি কৰিম চোৱা আমাৰ ইয়াত যদি মই অক্সিজেনটো সিঙ্গেল বন্ড দি দিও কাৰণ ইয়াত মিলাব আছে তোমাৰ ইয়াত ধুনিয়াকৈ মিলি গ'ল ইয়াৰো যদি চাবলৈ যাও অক্সিজেনটো তোমাৰ কিমান হ'ব সিঙ্গেল বন্ড হ'ব
এতিয়া কথাটো হ'ল বাকী আমাৰ লগত বেলেগ একো নাই তো তুমি ধুনীয়াকৈ লগ লগাই দিয়া আৰু ইহঁতৰ কাহিনীবোৰ চোৱা এইটো অক্সিজেনৰ কিমান হ'ব -2 ইয়াৰ তোমাৰ -1 আছে ৰাইট ইয়াৰ -2 তো এইটো তোমাৰ কিমান হ'ব তুমি মোক কোৱা 2 2 4 5 তাৰমানে ইয়াৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব +5 তেতিয়াহ'লে এইটোৰো নিশ্চয় +5 হ'ব কাৰণ ইয়াতো তোমাৰ কি আছে -2 -2 -1 আৰু ইয়াতো একোৱে নাই তো একো নাথাকিলে আমাৰ কি হ'ব ইহঁত দুটাৰ স্পেচিয়েলি অক্সিডেশ্যন ষ্টেট কিমান হ'ব 0 হ'ব গতিকে মই ভাবোঁ যে অলপ হ'লেও তোমালোকৰ আইডিয়া আহিছে চ' যিহেতু অলপ আইডিয়া আহিছে এতিয়া আমি আটাইতকৈ দৰকাৰী বেলেঞ্চত যাওঁ যিটো আয়ন ইলেক্ট্ৰন বেলেঞ্চ যিটো আহি থাকে পৰীক্ষাত বেলেঞ্চিঙত যাওঁ ঠিক আছে ৰেডক্স ৰিয়েকশ্যন বেলেঞ্চ কৰা দুটা মেথড আছে এটা হ'ল তোমাৰ অক্সিডেশ্যন নাম্বাৰ মেথড আৰু এটা হ'ল তোমাৰ আয়ন ইলেক্ট্ৰন মেথড দেখা যায় যে আয়ন ইলেক্ট্ৰন মেথডটো অকণ ইজি হয় আৰু এণ্ট্ৰেঞ্চতো তুমি সেইটো যদি ইউজ কৰা তেতিয়াহ'লে আমাৰ সুবিধা হয় গতিকে মই প্ৰথমতে চাব বিচাৰিছোঁ যে আয়ন ইলেক্ট্ৰন মেথডত আমাৰ কি হয় বা এইটো আমাৰ বৰ্ডতো কামত দিয়ে প্ৰথমতে তোমালোকে অক্সিডেশ্যন ষ্টেটটো উলিয়াই ল'ব লাগিব চোৱা অক্সিডেশ্যন ষ্টেটটো মই উলিয়াই লৈছোঁ ইয়াত Mn মানে মেংগানিজৰ পৰা মেংগানিজ হৈছে ইয়াত তোমাৰ সালফাৰৰ পৰা সালফাৰ হৈছে সো প্ৰথমতে তুমি চাই ল'বা যে কোনকেইটা এলিমেন্ট ইনভলভ আছে সো পাৰমাংগানেট আয়নৰ পৰা MnO4 নিগেটিভ যেটো মেংগানিজ হৈ আছে ইয়াৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব জানা তুমি উলিয়াই লোৱা এটা এটাকে এটো যদি তুমি x লোৱা অক্সিজেনৰ কাৰণে তোমাৰ 4 * -2 8 সো -8 = -1 x ৰ ভ্যালু 7 তাৰমানে ইয়াত মই 7 দিব পাৰো সালফাৰ ডাই অক্সাইডত তুমি চোৱা সালফাৰ ডাই অক্সাইডত তোমাৰ সালফাৰৰ কাৰণে x অক্সিজেনৰ কাৰণে -2 = 0 x ৰ ভ্যালু কিমান হ'ব তোমাৰ 4 ইয়াত তোমাৰ চোৱা x = 2 হয় ডাইৰেক্ট আছে সো ইয়াত আমি 2 দিব পাৰো আৰু ইয়াত তোমাৰ কিমান হ'ব চোৱা +1 হাইড্ৰোজেনৰ কাৰণে সালফাৰৰ কাৰণে x -8 = -1 তো তোমাৰ -7 এটো তোমাৰ চোৱা -8 আছে +1 গল তো 7 ৰ পৰা কিমান হ'ব 6 ঠিক আছে হাইড্ৰোজেনৰ কাৰণে +1 লৈছিলোঁ মই সালফাৰৰ কাৰণে x আৰু ইয়াৰ কাৰণে -8 = -1 সো 7 - 1 6 তো প্ৰথম ষ্টেটত তোমালোকে এনেকৈ অক্সিডেশ্যন ষ্টেটটো উলিয়াই ল'ব লাগিব যেটো বহুত ইজি বা আমি অলৰেডি পঢ়িলোঁ তাৰ পাছত তুমি জাজ কৰিবা যে মেংগানিজৰ পৰা তোমাৰ মেংগানিজ সালফাৰৰ পৰা সালফাৰ সো ইহঁতৰ এই দুটা প্ৰসেস তোমাৰ এই দুটা হাফ ৰিয়েকশ্যন কি হৈ আছে চোৱা 7 ৰ পৰা 2 হৈছে তাৰ মানে ইয়াত মেংগানিজে তোমাৰ 5টা ইলেক্ট্ৰন গেইন কৰিছে সো ইয়াক আমি কি বুলি ক'ম ৰিডাকশ্যন বুলি ক'ম গতিকে তোমালোকে এনেকৈ মনত ৰাখিব পাৰা চোৱা যে অইল ৰিগ মানে হ'ল ৰিডাকশ্যন যে ৰিডাকশ্যন ইজ গেইন অফ ইলেক্ট্ৰন ঠিক আছে বা আৰু তুমি যদি সেইটো মনত ৰাখিব নোৱাৰা চোৱা ইয়াৰ অক্সিডেশ্যন ষ্টেট 7 ইয়াৰ অক্সিডেশ্যন ষ্টেট +2 7 ৰ পৰা 2 হৈছে কিমান হৈছে কমি গৈছে কমি যোৱা বাবে ৰিডিউস হোৱা মানে ৰিডাকশ্যন সো ইয়াত সালফাৰ ডাই অক্সাইড 4 ৰ পৰা 6 হৈছে অক্সিডেশ্যন ষ্টেট বাঢ়ি গৈছে সো ইয়াৰ বাবে আমি কি বুলি ক'ব পাৰিম অক্সিডেশ্যন তো বেসিক্যালি সালফাৰৰ ইয়াৰ অক্সিডেশ্যন ষ্টেট +4 মানে সালফাৰে 4টা ইলেক্ট্ৰন হেৰাইছিলে আৰু অলপ পাছত আফটাৰ দ্য ৰিয়েকশ্যন কিমান হৈ গ'ল হেৰুৱাৰ সংখ্যা 6 তাৰ মানে কি আৰু দুটাকে বেছিকৈ হেৰুৱালে সো শৰ্টকাট ট্ৰিক এইটোৱে হয় যে অক্সিডেশ্যন ইজ লছ অফ ইলেক্ট্ৰন আৰু ৰিডাকশ্যন ইজ গেইন অফ ইলেক্ট্ৰন বাৰু যি নহওক আমি দুইটা মেথডে আমি উলিয়ালোঁ আৰু ওলোৱাৰ পাছত তোমালোকে ৰিয়েকশ্যনখিনি ছেপাৰেটকৈ লিখি লোৱা চোৱা সো ৰিডাকশ্যন হাফ চেল ৰিয়েকশ্যনত কি আছে MnO4 নিগেটিভ ইয়াৰ পৰা তোমাৰ কি হৈছে Mn2+ তো চোৱা কেইটা ইলেক্ট্ৰন হি গেইন কৰিছে 7 ৰ পৰা 2 তাৰ মানে 5টা ইলেক্ট্ৰন গেইন কৰিছে সো এইফালে তুমি 5টা ইলেক্ট্ৰন লিখি দিবা ঠিক তেনেকৈ অক্সিডেশ্যন চোৱা অক্সিডেশ্যন কোনটো আছে সালফাৰ ডাই অক্সাইডৰ পৰা তোমাৰ কি আছে সালফাৰ ডাই অক্সাইড SO2 4 ৰ পৰা 6 তাৰ মানে তোমাৰ দুটা তুমি লছ কৰিছা HSO4 নিগেটিভ প্লাস দুটা ইলেক্ট্ৰন ঠিক আছে 4 ৰ পৰা 6 হৈছে তো এতিয়া আমাৰ ইলেক্ট্ৰন কেটা যেতিয়া উলাই দিলো নামতে লিখা আছে যে তোমাৰ কি মেথড আয়ন ইলেক্ট্ৰন মেথড সো আয়ন ইলেক্ট্ৰন মেথডৰ আমাৰ কাহিনীয়ে হ'ল যে আমি ইলেক্ট্ৰনটো বেলেন্স কৰিব লাগিব তাৰ পাছত আমি আয়নিক বেলেন্সত যাম ইলেক্ট্ৰন যদি আমি বেলেন্স কৰিব লাগে তাৰ আগত আমি এটা সৰু এটা বস্তু চাব লাগিব যেটো তোমালোকে দেখিছা সৰুকে লিখা আছে এসিডিক মিডিয়াম সো এসিডিক মিডিয়ামটোৰ একচুয়ালি হয় কি আমি হেতু চাবলৈ গৈ আছো ঠিক আছে এসিডিক মিডিয়ামত তোমালোকে সৰু এটা ৰুল ফলো কৰিব লাগিব মই ৰুলটো কৈ দিছো চোৱা AO বুলি ৰাখিবা মনত AO
AO rule বুলি কয় মোৰ নিজৰ আইডিয়া আৰু যে এসিডিক মিডিয়ামত তোমাৰ প্ৰতিটো এক্সট্ৰা অক্সিজেনৰ বাবে তাৰ আদাৰ সাইড মানে অপোজিট সাইডত তুমি সিমানটা ওয়াটাৰ মলিকুল এড কৰিব লাগিব তাৰ মিনিংটো কৰিলেহে গম পাবা চোৱা এটা মই ৰিডাকশনত চোৱা এফালে অক্সিজেন কেইটা আছে চাৰিটা আছে এফালে চাবা এফালে কেইটা আছে চাৰিটা এফালে কেইটা অক্সিজেন আছে নাই এটাও নাই তাৰ মানে এইফালে চাৰিটা এক্সেস আছে 4 এক্সেস অক্সিজেন এটম আছে দেই চাবা তো আমাৰ ৰুলটো কি এসিডিক মিডিয়ামত চাবা যে for its excess oxygen atom তুমি কি কৰিবা add 4 water molecule to the other side so চাৰিটা water molecule খেফালে এৰি দিলো এটা চাৰিটা water molecule other side ত এড কৰাৰ লগে লগে হাইড্ৰোজেন এটমৰ কি হৈ গল হাইড্ৰোজেনটো তো এক্সট্ৰা হৈ গল কিমানটা এক্সট্ৰা হল চোৱা 8 so তাৰ ডাবল যিমানটা এক্সট্ৰা আছিল তাৰ ডাবল হাইড্ৰোজেন তুমি এফালে এড কৰি দিবা চোৱা 8H+ ইয়াত মই লিখি দিছো 8H+, ঠিক আছে ওকে এটা আমাৰ ৰিডাকশন আছিল সোয়া মই কবাৰ কৈ দিছো ইয়াত চাৰিটা এক্সট্ৰা আছিল ইয়াত এটাও নাই তো চাৰিটাৰ বাবে অপোজিটত চাৰিটা মই ওয়াটাৰ মলিকিউল দিলো আৰু ইয়াৰ বাবে ডাবল 8H+ ইয়াত মই দিলো এটো এসিডিক মিডিয়ামৰ কাৰণে বেসিক হলে কি হয় যেটো আমি নেক্সট আমি সামে বেসিক হলে সেম সাইড হ'ব BS ঠিক আছে এসিডিক হলে আদাৰ সাইড বেসিক হলে সেম সাইড হ'ব তাৰ মানে তোমাৰ যিমান এক্সেস থাকিব সেম সাইডত ওয়াটাৰ মলিকিউলটো দি দিবা হেতুৱে ৰুল বেলেগ একো নাই ওকে তো তুমি সোয়া তলৰটোত কিমান আছে তলৰটোত তোমাৰ দুটা আছে এফালে কেটা আছে চাৰিটা তো ইয়াত তোমাৰ দুটা বেছি আছে সো সেইভাবে ইয়াত তুমি কি কৰিবা দুটা ওয়াটাৰ মলিকুল এড কৰি দিবা আদাৰ সাইড মানে তাৰ অপোজিট সাইডত সো দুটা দিয়াৰ লগে লগে 2 2 4 ইয়াত তোমাৰ 4H+ এড কৰি দিবা ঠিক আছে তো আমি ধুনিয়াকে আমি প্ৰথম ব্যালেন্সটো কৰি ললো অক্সিজেন হাইড্ৰোজেনৰ এতিয়া চাবা কাহিনীটো কি আছে এতিয়া তুমি সৰু কাম এটা কৰিব লাগিব যে ইয়াত যে পাঁচটা ইলেক্ট্ৰন আছে আৰু ইয়াত যে দুটা ইলেক্ট্ৰন আছে তো ইয়াক তুমি অলপ সলভ কৰা ইয়াক সলভ বেলেগ একো নাই ইয়াক মই 2 ৰে মাল্টিপ্লাই কৰিম ইয়াক মই 5 ৰে মাল্টিপ্লাই কৰিম 10টা ইলেক্ট্ৰন হৈ যাব আমাৰ কাহিনী হৈ যাব সো এটো মোৰ কাৰণে 1 নম্বৰ ইকুৱেচন আৰু এটো মোৰ কাৰণে 2 নম্বৰ ইকুৱেচন সো মোৰ কাম কি হ'ব যে মই ইয়াতে কৰি কৰি গৈ আছো তোমালোকে চাই চাই যাবা যে মোৰ কাম কি হ'ব যে ইয়াক 1 নম্বৰক মই কি কৰিম সোৱা 1 ইনটু মাল্টিপ্লাই বাই 2 তাৰ পিছত ইয়াক মই প্লাস কৰি দিম সেকেন্ড টোৰ লগত সো 2 ইনটু মাল্টিপ্লাই বাই 5 আৰু হেতু যেটো পাবা একচুয়ালি তোমাৰ হেতুৱে হ'ব আনসাৰ সো আহা মাল্টিপ্লাই কৰো সো ইয়াত মোৰ 5টা ইলেক্ট্ৰন আছে তো ইয়াত মোৰ এইম হল 10টা ইলেক্ট্ৰন বনোৱা তাৰমানে 1 ক 2 ৰে মাল্টিপ্লাই কৰিম এটো আমাৰ 1 নম্বৰ ইকুৱেচন আছিল সো 2 ৰে মাল্টিপ্লাই কৰাৰ লগে লগে এটো তোমাৰ কিমান হ'ব 16 এটো তোমাৰ কিমান হ'ব 2 এটো তোমাৰ কিমান হ'ব 10 ইলেক্ট্ৰনছ ঠিক আছে 5 ৰ পৰা তোমাৰ কিমান হ'ব 10টা ইলেক্ট্ৰন হৈ যাব আৰু এইফালেও তোমাৰ 2 হ'ব আৰু এটো তোমাৰ কিমান হ'ব 8 ঠিক আছে সেকেন্ড যেটো ইকুৱেচন যেটো 2 নম্বৰ ইকুৱেচন আছিল তাক আমি কি কৰিম ইয়াৰ দুটা ইলেক্ট্ৰন কাৰণে আমি 5 ৰে মাল্টিপ্লাই কৰিছো we have to make 10 electrons right so ইয়াত তুমি 5 ৰে মাল্টিপ্লাই কৰিছা ইয়াত তোমাৰ কিমান হ'ব 10 ওয়াটাৰ হ'ব ইয়াত তোমাৰ 5 আহি যাব ইয়াত তোমাৰ কেটা হ'ব 10টা ইলেক্ট্ৰন হ'ব আৰু ইয়াত তোমাৰ 5 4 গুণ কিমান হ'ব 20 20H+ মই জলদি কৰিছো তোমালোকে অকন উখা লৈ কিনে কৰিবা এই ম্যাথমেটিক্যাল অপাৰেশনটো কৰি দিবা 1 নম্বৰ আমাৰ চিনাকি আছিল 2 ৰে মাল্টিপ্লাই কৰিবা 2 নম্বৰ আমাৰ চিনাকি আছিল 5 ৰে মাল্টিপ্লাই কৰিবা এতিয়া জাস্ট 1 আৰু 2 এড কৰি দিয়া তো মোৰ বাবে সুবিধা হৈ আছে কাৰণ মই একেলগে কৰি কৰি গৈ আছো তোমালোকে স্টেপ বাই স্টেপ কৰিব লাগিব সো মোৰ এইমটো হল যে দিস প্লাস দিস তাৰ মানে এটো আৰু এটো যোগ কৰি দিম এটা যেহেতু এড কৰে এডিশনৰ এটা কাহিনী আছে যে তোমাৰ ইয়াৰ যিমান লেফট সাইড আছে হেতু এটা সাইডে থাকিব ইয়াৰ যিমান ৰাইট সাইড আছে হেতু এফালে থাকিব তাৰ মানে মই লাহেকে যদি সাবাদে ভয় না খাবা সোৱা ইয়াৰ যিখিনি ৰাইট ইয়াৰ লগালে মই লিখি দিছো এটা লিখি দিছো দিয়া তোমালোকৰহে কষ্ট হৈ আছে নহলে আকৌ ভাইবা সাৰে আৰামত লিখি আছে ন এটাতে বালা মাৰি আছে সোৱা 2MnO4 নেগেটিভ যিমান তোমাৰ ৰিএক্টেন্ট মলিকিউল আছে অসোৱা প্লাস কৰি দিয়াৰ লগে লগে গমটো পাইছা এই 10টা ইলেক্ট্ৰন এফালে আছে এই 10টা ইলেক্ট্ৰন এফালে আছে এটো কাটা কাটি যাব তো ইহত দুটা লেফটৰ পৰা মই পালো ঠিক আছে পোৱাৰ পিছত তাৰ পিছত ইহতৰ লেফটত কি আছে সোৱা 5SO2 প্লাস ইয়াত কিমান আছে 10H2O ওকে এৰো মাৰ্ক তাৰ মানে মই ইফালে ৰিএক্টেন্ট যিমান আছে সব লিখি দিলো অকন সাফা দেখিব ঠিক আছে এটা যিমান জি আছে এবোৰ সব ৰাইটৰ বস্তু এবোৰ এফালে লগাই দিয়া তো এবোৰ এফালে যদি লগাই দিও মোৰ সুবিধাৰ কাৰণে এনেকৈ থাকক দে কোনো প্ৰবলেম নাই সোৱা গম পাইছে নাই সাৰে তথাপি নিলিখে ন বাৰু চাবা
একদম ধুনীয়াকৈ এফালে এনেকৈ মই দিছোঁ এইফালে মোৰ সব ৰিয়েক্টেণ্ট এইফালে মোৰ সব প্ৰডাক্ট অদৰকাৰী টাৰ্মবোৰ গুচাই দিয়া চাবা অদৰকাৰী অকল ইলেক্ট্ৰনে নহয় আৰু কেইটামান অদৰকাৰী আছে সেইটো চোৱা ইয়াত 10 ৱাটাৰ মলিকিউল আছে ইয়াত তোমাৰ 8 ৱাটাৰ মলিকিউল আছে গতিকে মই কি কৰিম ইয়াত যদি 8 ৱাটাৰ মলিকিউলটো গুচাই দিওঁ তেতিয়াহ'লে মোৰ ইয়াত কেইটা থাকিব দুটা থাকিব থাকিলে বঢ়িয়া এটা দুটা যেতিয়া থাকিলে তাৰপিছত মোৰ আৰু অলপ কাহিনী আছে চোৱা ইয়াত 16H+ আছে ইয়াত 20H+ আছে সো ইয়াত এই টাৰ্মটো গোটেই গুচি যাব আৰু ইয়াত বাকি থাকিব তোমাৰ 4H+ চোৱা 4H+ ঠিক আছে তো অলমোষ্ট আমাৰ এইটোৱে আমাৰ আনসাৰ কিন্তু ৰবা নহয় এই প্ৰশ্নটো কিয় আহে এই প্ৰশ্নটো আহাৰ এটা কাৰণ আছে আমাৰ বস্তুটো হ'ল যে আয়ন ইলেক্ট্ৰন মেথড আমি ইলেক্ট্ৰন বেলেন্স কৰিলোঁ কিন্তু আয়নটোতো চাব লাগিব তো আয়নৰ বেলেন্সিঙত এটা ষ্টৰি এটা আছে তুমি চোৱা এতিয়াও ফাইনেল এনসাৰ ওলোৱা নাই জাষ্ট হেভ এ লুক চাবা এই টাৰ্মটোত পাৰমাংগানেট টাৰ্মটোত তোমাৰ মাইনাছ আছে আগত কি আছে 2 সো এইটো কাৰণে হ'ব লেফট সাইডে -2 তাৰমানে আমাৰ লেফট ৰিয়েক্টেণ্ট পাৰ্ট আৰু তোমাৰ প্ৰডাক্ট পাৰ্টত মিলি থাকিব লাগিব আয়নটো সো এইটো কাৰণে -2 ইয়াৰ মাথা হ'বতো একো নাই ইয়াৰ ওপৰতো একো নাই সো তুমি এইটো 0 0 লিখিলা এইফালে চোৱা 2+ আগত কিমান আছে 2 সো এইটো তোমাৰ +4 হ'ব এইটো তোমাৰ মাইনাছ আছে আগত কিমান আছে 5 সো -5 আৰু ইয়াত তোমাৰ প্লাছ আছে আগত আছে তোমাৰ 4 +4 চোৱাচোন এইফালে তোমাৰ 8 হ'ব 8 5 গ'লে কিমান হ'ব 3 আৰু এইফালে তোমাৰ কিমান আছে -2 এটা চোৱা আমাৰ -2 = 3 তাৰমানে -2 ইজ নট ইকুৱেল টু 3 ৰাইট তাৰমানে বেলেঞ্চ হৈ থকা নাই ইয়াক আমি কিবা এটা কাহিনী কৰিব লাগিব আৰু সেই কাহিনীটো কৰিবলৈ বেলেগ একো উপায় নাই ইয়াত যিহেতু 3 আছে ইয়াত যিহেতু -2 আছে তুমি এটা কামে কৰিব লাগিব সেই কামটো কি ইয়াত যদি মই 5 এটা দি দিওঁ 5 সো 5 - 2 যদি কৰোঁ তেতিয়াহ'লে তোমাৰ কিমান হ'ব 3 হ'ব ঠিক আছে আৰু এই যেটো 5 ৰবা লগাহলে তোমালোকে যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ বেলেন্সিংটো কি হৈছিল -2 = 3 দিস ইজ নট ফেয়াৰ সো দুইফালে যদি মিলাবলৈ যাওঁ মই এইফালে যদি 3 বনাবলৈ যাওঁ কি কৰিম মই 5 এটা মাইনাছ কৰি দিম তেতিয়াহে 3 হ'ব সো এই 5টো আহিব ক'ৰ পৰা এই 5টো প্ৰতিটো এই 5 মানে কি +5 তো +1ক ৰিপ্ৰেজেন্ট কৰে তোমাৰ H+ এ +5ক ৰিপ্ৰেজেন্ট কৰিব তোমাৰ 5H+, সো তুমি এই বেলেন্সিঙৰ কাৰণে এইফালে তুমি 5H+ এক্সট্ৰাকে এড কৰিব লাগিব দেই চোৱা তো মই এইফালে 5H+ এড কৰি দিলোঁ এড কৰি দিয়াৰ লগে লগে তোমাৰ কি হৈ গ'ল মিলি থাকিলে চোৱা 3 = 3 কিন্তু তাৰ পিছত আমি এটা সৰু মডিফিকেশ্যন কৰিব লাগিব ইয়াত 4H+ আছে ইয়াত 5H+ আছে তো বুজিটো পাইছে সো বেলেন্স মানে পাৰফেক্ট সো এইটো 4H টো গুচাই দিয়া আৰু এইটো তোমাৰ কিমান হ'ব H+ ঠিক আছে সো আই বিলিভ দিস ইজ দ্য আনসাৰ অকণ সময় লাগিব পাৰে কিন্তু হৈ গ'ল ঠিক আছে সো এইটোৱে হ'ল আমাৰ ফাইনেল আনসাৰ এতিয়া আমি যেটো নেক্সট কুৱেশ্যন যাম হেতু তোমাৰ বেসিক মিডিয়ামত চাবলৈ যাম কিন্তু অকণ বেলেগ এটা ষ্টাইলত যাম ঠিক আছে বেসিক মিডিয়ামটো আমি কৰিবলৈ ট্ৰাই কৰোঁ আৰু আফটাৰ বেসিক মিডিয়াম তোমালোকৰ কি হ'ব আমি এটা আৰু নতুন প্ৰশ্ন কৰিম দেই চাবা ঠিক আছে চাই থাকা বেলেন্সিং ৰেডক্স ৰিয়েকশ্যন বাই আয়ন ইলেক্ট্ৰন মেথড খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আমি আৰু এইটো গোটেই ৰেডক্সটো আমাক সলভ কৰিবলৈ দিছে বেসিক মিডিয়ামত বেলেন্সিং ৰেডক্সৰ আমাৰ পাৰ্টিকুলাৰ কিছুমান ৰুল আছে সেই ৰুলবোৰ ফলো কৰিম প্ৰথমতে মই দেখুৱাব বিচাৰিছোঁ যে অ্যাসাইন দ্য অক্সিডেশ্যন ষ্টেট ফাৰ্ষ্ট তাৰমানে আমাৰ অক্সিডেশ্যন ষ্টেটখিনি প্ৰথমতে দিব লাগিব গতিকে আহা আমি অক্সিডেশ্যন ষ্টেটবোৰ উলিয়াবলৈ ট্ৰাই কৰোঁ আমাৰ আজিৰ প্ৰশ্নটোৰ প্ৰথম যেটো ৰেডিকেল MnO4 মেংগানেট MnO4 নিগেটিভ ইয়াৰ অক্সিডেশ্যন ষ্টেট কেনেকৈ উলিয়াম ছাৰ মেংগানিজ আমি নাজানো বাবে x বুলি ধৰি লৈছোঁ প্লাছ অক্সিজেনৰ তোমাৰ -2 কেটা আছে 4টা ইকুৱেল টু -1 ওপৰত চাৰ্জড হয় স্পিচিছটো সো x উড বি 8 আৰু এইফালে কিমান হ'ব তোমাৰ 7 ঠিক তেনেকৈ চোৱা I নিগেটিভৰ বাবে কিমান হ'ব x ইকুৱেল টু -1 গতিকে আমি এইটো পাই গ'লো -1 আৰু MnO2 মেংগানিজৰ কিমান হ'ব x প্লাছ -2 কে তোমাৰ কেটা আছে দুটা আছে ইকুৱেল টু 0 x would be 4 আৰু লাষ্টত আছে তোমাৰ I2 সো আয়োডিন পিওৰ ষ্টেট 2x ইকুৱেল টু 0 তাৰমানে x ৰ ভ্যালু 0 সো ৰুল মতে মই অক্সিডেশ্যন ষ্টেট কেটা পাতি দিছোঁ চোৱা আমাৰ কি হ'ব অক্সিডেশ্যন ষ্টেট কিমান আছে এটো 7 এটো কিমান আছে -1 এটো কিমান আছে 4 আৰু এটো কিমান আছে 0 সো এটা আমাৰ হৈ গ'ল ফাৰ্স্ট ফেজটো আমাৰ কমপ্লিট তাৰপিছত আমাক কি কৈছে যে স্প্লিট দা
অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন হাফ ৰিয়েকশ্যন গতিকে আমি বিচাৰি উলিয়াব লাগিব অক্সিডেশ্যন ষ্টেট আমাৰ ধুনীয়াকৈ ওলাই গ'ল তাৰপিছতে আমি চেষ্টা কৰিম যে স্প্লিট দ্য অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন হাফ ৰিয়েকশ্যন মানে ইয়াত যিহেতু তোমাৰ দুটা ৰিয়েকশ্যন লুকাই আছে আমি ট্ৰাই কৰিম কোনটো কি হয় উলিয়াবলৈ চোৱা ইয়াত মেংগানিজ আছে ইয়াতো মেংগানিজ আছে গতিকে আমি একজেক্ট 7 পৰা 4 লৈকে যাম আৰু তাৰপিছত ইয়াত তোমাৰ কি আছে আয়োডিন আৰু ইয়াতো আয়োডিন আছে ইয়াৰ পৰা ইয়ালৈকে যাম 7 পৰা 4 অক্সিডেশ্যন ষ্টেট ৰিডিউচ হৈছে গতিকে ইয়াক আমি ৰিডাকশ্যন বুলি ক'ব পাৰিম -1 পৰা 0 অক্সিডেশ্যন ষ্টেট ইনক্ৰিজ হৈছে ইয়াক আমি অক্সিডেশ্যন বুলি ক'ব পাৰিম সো আমি ধুনীয়াকৈ লিখি লওঁ এতিয়া চোৱা ৰিডাকশ্যন হাফ ৰিয়েকশ্যন কোনটো হয় আমি স্প্লিট কৰিলোঁ অলৰেডি কোনটো হ'ব MnO4 MnO4 নিগেটিভ MnO4 নিগেটিভ 7 পৰা 4 হৈছে তিনিটা ইলেক্ট্ৰন গেইন কৰিছে ইলেক্ট্ৰন গেইন মানে ৰিডাকশ্যন MnO2 ঠিক আছে এতিয়া আমাৰ ৰুল মতে কি আছে যিহেতু এইটো বেসিক মিডিয়াম মই ৰুলটো এবাৰ আকৌ দেখাবলৈ বিচাৰিছোঁ যে আমাৰ বেসিক মিডিয়ামত বেলেন্স অল দ্য এটমছ এক্সেপ্ট অক্সিজেন এণ্ড হাইড্ৰজেন ঠিক আছে আমি চেক কৰি লৈছোঁ ইয়াত মেংগানিজ কেইটা আছে এটা আছে ইয়াতো এটাই আছে বঢ়িয়া ঠিক আছে তাৰপিছত আমি এটা কাম কৰিম যে বেসিক মিডিয়ামত আমাৰ ৰুল এটা আছে যে ইয়াত অক্সিজেন কেইটা আছে 4টা ইয়াত কেইটা আছে 2টা সো ইয়াত 2টা অক্সিজেন এক্সট্ৰা আছে সো সেইভাবে আমি কি কৰিম MnO4 নিগেটিভ প্লাস 2টা এক্সট্ৰা থকা বাবে 2টা ওয়াটাৰ মলিকুল আমি ইয়াত এড কৰি দিম 3টা ইলেক্ট্ৰন আছে ইয়াত যেহেতু 2টা ইলেক্ট্ৰন এড কৰি 2টা ওয়াটাৰ মলিকুল এড কৰিলো গতিকে এইফালে আমি 4টা OH নিগেটিভ এক্সট্ৰাকে আমি এড কৰিব লাগিব ঠিক আছে তো এটো আমি ইয়াতে ৰাখো এটো 1 নম্বৰ দি থৈ দিছো নেক্সট পেজলৈকে আহো সো নেক্সট আমি কি কৰিম চোৱা আমাৰ ইয়াৰ অক্সিডেশ্যন হাফ সেলটো লিখিলো এবাৰ তুমি অক্সিডেশ্যন হাফটো দেখা পাইছাই চাগে অক্সিডেশ্যন হাফটো মই যদি দেখাই দিও I নিগেটিভৰ পৰা তোমাৰ কি হৈছে I2 হৈ আছে সো হেতুৱে মই ইয়াত লিখিবলৈ চেষ্টা কৰিছো অক্সিডেশ্যন ষ্টেট -1 পৰা 0 তাৰ মানে এটা ইলেক্ট্ৰন লস কৰিছে হেতু তুমি লিখি দিব লাগিব এটা ইলেক্ট্ৰন লস কৰিছে আয়োডিন কেটা আছে এটা আছে ইয়াত দুটা আছে সো তুমি দুই বহাব লাগিব ইয়াত সো দুটাৰ বাবে ইয়াতো আমি কি বহাম দুটা ইলেক্ট্ৰন ইয়াত অক্সিজেনৰ কোনো কাহিনী নাই সো ইয়াত আমি 2 নম্বৰ দিয়া তাৰ পিছত আমি ৰুল মতে পঢ়িছিলো যে যদি আমাৰ ইলেক্ট্ৰন মাস্ট বি ইকুৱেল ইন বোথ হাফ সেল ইলেক্ট্ৰনটো আমাৰ ইকুৱেল থাকিব লাগিব সোৱা অক্সিডেশ্যনত ইলেক্ট্ৰন কেটা আছে দুটা আছে আৰু অলপ আগত আমাৰ যেটো ৰিডাকশ্যন আছিল তাত ইলেক্ট্ৰন কেটা আছিল ৰিডাকশ্যনত ইলেক্ট্ৰন আমাৰ তিনিটা আছিল সোৱা ইয়াত তিনিটা ইলেক্ট্ৰন আছে সো ইয়াত তিনিটা আৰু ইয়াত তোমাৰ দুটা গতিকে ইহতৰ এলসিএম কিমান হ'ব 6 মই কি কৰিম 1 নম্বৰ ইকুৱেশ্যনটোক 2 ৰে মাল্টিপ্লাই কৰিম সো দ্যাট আই ক্যান মেক ইট 6 ইয়াত সোৱা তোমাৰ তিনিটা ইলেক্ট্ৰন আছে তো ইয়াক তিনিটা ইলেক্ট্ৰন যদি মই 2 ৰে মাল্টিপ্লাই কৰো আমাৰ কি হ'ব সোৱা sorry 2 MnO4 negative 2 MnO4 negative plus 4 water molecule 2 ৰে মাল্টিপ্লাই কৰিছো 6টা ইলেক্ট্ৰন আছে gives us 2 ৰে মাল্টিপ্লাই কৰিছো অলৰেডি কোৱা আছে 2 MnO2 plus 8 OH negative ঠিক আছে ইয়াক তুমি 3 নম্বৰ দি দিয়া এতিয়া আমাৰ অক্সিডেশ্যন যেটো হাফ ৰিয়েকশ্যন আছিল ইয়াক আমি ইয়াত দুটা ইলেক্ট্ৰন আছে we have to make it 6 so ইয়াক আমি 2 নম্বৰক তুমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব 2 নম্বৰক তোমাৰ 3 নম্বৰ থাৰ্ড ডে ৰে মাল্টিপ্লাই যদি কৰা আমি কি পাম সোৱা 3 into 2 6 I negative give you 3I2 plus 6 electron so আমাৰ ইলেক্ট্ৰন বেলেন্সটো হৈ গল 6টা আৰু 6টা আছে এটা 3 আৰু 4 দুইটা এড কৰি দিলে আমাৰ গুটেখিনি হৈ যাব লাগে so plus 3 plus 4 কি হ'ব সোৱা 3 plus 4 ইয়াত কেটা আছে 2 MnO4 negative plus 4 water 6 ইলেক্ট্ৰন to cancel যাব ইয়াৰ লেফট সাইডে কি আছে 6 iodide will give you ইয়াৰ ৰাইট সাইডে কি আছে twice MnO2
প্লাছ 8OH নিগেটিভ আৰু ইয়াৰ ৰাইট সাইডে কি আছে প্লাছ 3I2 ছটা ইলেক্ট্ৰন কেনসেল যাব সো আমাৰ এইটোৱে হল তোমাৰ ৰেডক্স ব্যালেন্স তাৰ মানে আয়ন ইলেক্ট্ৰন মেথডৰ এটো ব্যালেন্স হৈ গল ওভাৰঅল মই আকৌ এবাৰ কৈ দিছো ওভাৰঅল আকৌ এবাৰ কৈ দিলে তোমালোকৰ সুবিধা হ'ব তেতিয়া যে ৰিভিজন হিচাপে আমাৰ গোটেই বস্তুখিনি থাকিব এনেকুৱা ইকুৱেচন এটা আমাক দিয়া থাকিব তাৰ পাছতে তোমালোকে অক্সিডেশন ষ্টেট উলিয়াই লবা যেটো মই উলিয়াই দেখাই দিছো ভিডিওৰ প্ৰথমতে তাৰ পাছত তোমালোকে ৰিডাকশন কোনটো হয় অক্সিডেশন কোনটো হয় বিচাৰি উলিয়াব লাগিব ৰিডাকশন হ'বলৈ হলে ইলেক্ট্ৰন গেইন হয় অক্সিডেশন হ'বলৈ হলে লস হয় তো ৰিডাকশন হাফ সেল মই বিচাৰি পাইছো 7 ৰ পৰা 4 হৈছে আৰু তিনিটা ইলেক্ট্ৰন গেইন কৰিছে তাৰ পিছতে মই তোমালোকক কৈছো যে বেসিক মিডিয়ামত যেহেতু ইয়াক ব্যালেন্স কৰিবলৈ দিছে বেসিকৰ বাবে কি হ'ব সেম সাইডত তোমাৰ এক্সট্ৰা ওয়াটাৰ মলিকিউল এড কৰিব লাগিব ইয়াত দুটা ইলেক্ট্ৰন এক্সট্ৰা আছিল সো মই দুটা ওয়াটাৰ মলিকিউল সেম সাইডত এড কৰিছো এন্ড বিকজ অফ টু ওয়াটাৰ মলিকিউল চাৰিটা OH নেগেটিভ ৰাইট সাইডে জয়েন কৰিছো আমি ইয়াকটো এক নম্বৰ হিচাপে ৰাখি দিলো ৰাখি দিয়াৰ পাছত আমি আকৌ কি কৰিছো অক্সিডেশন হাফ সেলটো উলিয়াই লৈছো তাত দুটা ইলেক্ট্ৰন আছিল আমি ইলেক্ট্ৰন ব্যালেন্স কৰিব আছে সো দুটা ইলেক্ট্ৰনৰ বাবে 3 ৰে মাল্টিপ্লাই কৰিছো আৰু আগৰ ইকুৱেচনটোক আমি 2 ৰে মাল্টিপ্লাই কৰিছিলো তো আমি সেই কথাটো ইয়াত লিখি দিছো যে 1 নম্বৰ ইকুৱেচনটোক 2 ৰে মাল্টিপ্লাই কৰিলে আমি এটো পাম আৰু এই 2 নম্বৰ ইকুৱেচনটোক তুমি যদি 3 ৰে মাল্টিপ্লাই কৰা তুমি এটো পাবা ছটা ইলেক্ট্ৰন ইকুৱেল হৈ গল তো গতিকে আমি গোটেই বস্তুটো কি কৰিম এড কৰি দিম 3 + 4 যদি আমি এড কৰো উইল গেট আ ফাইনাল ইকুৱেচন আৰু এটা আমাৰ আনসাৰ ঠিক আছে থাৰ্ড কোৱেশ্চনটো আমি হাতত লৈছো এটো তোমাৰ হাইড্ৰোজেন পেৰক্সাইড Fe2+ Fe3+ ওয়াটাৰ ইয়াত এটা বস্তুৱে চাবলগীয়া আছে যে ইয়াত যেটো হাইড্ৰোজেন আৰু অক্সিজেন আহি গল তো তুমি কাক লবা হাইড্ৰোজেনৰ +1 ভাবে আমি সকলোৱে জানো জেনাৰেল সো অক্সিডেশন অফ অক্সিডেন লম অক্সিজেনৰ তোমাৰ কি হৈছে চেঞ্জ হৈ থাকে পেৰক্সাইড থাকে সুপাৰ অক্সাইড থাকে তেনেকুৱা সো ইয়াক লৈছো আৰু ইয়াৰ এজ ইউজুৱেল -1 হৈছে অক্সিডেশন ষ্টেট ইয়াৰ +2 +3 -2 তাৰ পাছত আমি আগত ডিসকাস কৰাৰ নিচিনা স্প্লিট কৰি লম Fe2+ ৰ পৰা Fe3+ এটো অক্সিডেশন হৈছে আৰু ইয়াত তোমাৰ -1 ৰ পৰা -2 এটো আমাৰ কি হৈছে ৰিডাকশন হৈছে তাৰ পাছত ধুনিয়াকৈ আমি অক্সিডেশন হাফ ৰিএকশনটো লৈ লৈছো সোৱা অক্সিডেশনত আমাৰ কি আছে Fe2+ ৰ পৰা Fe3+ এটা ইলেক্ট্ৰন লস কৰিছে ইয়াক তুমি 1 নম্বৰ দি দিয়া ৰিডাকশন হাফ সেলটো সোৱা ৰিডাকশনত কি হৈছে ইয়াৰ পৰা ইয়ালৈকে হৈছে ৰাইট H2O ৰ পৰা H2O হৈছে তো মই ধুনিয়াকৈ লৈ লৈছো এটা ইলেক্ট্ৰন গেইন কৰিছে আৰু ইয়াত ওয়াটাৰ হৈছে তো ইয়াত খালি এটা পইণ্ট আমাৰ ইম্পৰ্টেন্ট হৈছে অক্সিজেন এটা এক্সট্ৰা আছে তাৰ বাবে মই ইয়াত এটা ওয়াটাৰ মলিকিউল এড কৰি দিছো সো ওয়াটাৰ মলিকিউল এড কৰাৰ লগে লগে দুটা হৈ গল আগত অলৰেডি এটা আছিল সো এটা প্লাস এটা দুটা তাৰ বাবে এটা ওয়াটাৰ এক্সট্ৰাৰ বাবে 2H পজিটিভ এটা আহি গল আৰু তাত তুমি ইলেক্ট্ৰন ব্যালেন্সটো কৰিব লাগিব আয়ন ব্যালেন্সটো সোৱা নিউট্ৰেল হৈ থাকিব লাগিব ন 2H+ আৰু 2 ইলেক্ট্ৰন সো ইয়াত মই 2 এটা বহাই দিছো আগত 1 আছিল ইয়াত মই 2 এক্সট্ৰা এটা বহাই দিছো সো এটো তুমি মনত ৰাখিবা এটো ব্যালেন্সৰ কাৰণে সো আমাৰ লগত 1 আহিলে আৰু আমাৰ লগত ফাইনালি 2 আহিলে ইয়াত ইলেক্ট্ৰন কেটা আছে এটা ইয়াত আছে তোমাৰ দুটা সো ইয়াক মই 2 ৰে মাল্টিপ্লাই কৰি দিম সো 1 * 2 + 2 and this is our final equation so answer C is fully solved এটা আমি আহো লাস্ট কোৱেশ্চনটো লৈকে 4 নম্বৰটো লৈকে আহো তো 4 নম্বৰটো মই তোমালোকৰ সুবিধাভাৱে সলভ কৰি থৈ দিছো টাইমটো বকন বচাবলে ইয়াত সোৱা ক্ৰোমিয়াম আছে ইয়াত ক্ৰোমিয়াম আছে ইয়াত সালফাৰ সো প্ৰবলেম নাই কি অক্সিডেশন ষ্টেট +6 +4 +3 and +6 আৰু মই তাৰ পৰা স্প্লিট কৰি দিছো ৰিডাকশন হৈছে তোমাৰ 6 ৰ পৰা 3 আৰু তোমাৰ অক্সিডেশন 4 ৰ পৰা 6 হৈছে সো এটো অক্সিডেশনটো আগতে লিখি লৈছো মই SO2 পৰা SO4 হৈছে দুটা ইলেক্ট্ৰন লস আৰু ইয়াত তোমাৰ চাৰিটা অক্সিজেন আছিল ইয়াত দুটা কম আছে এক্সেস এইফালে আছে সো হেইভাবে ইয়াত দুটা ওয়াটাৰ মলিকিউল বিকজ ইট ইজ এসিডিক মিডিয়ামত সলভ কৰিব আছে দুটা ওয়াটাৰৰ বাবে 4H পজিটিভ ইয়াত আহিছে দুটা ইলেক্ট্ৰন আগৰ পৰা আমাৰ লগত আছে ৰিডাকশন হাফ ৰিএকশনটো যদি আমি চাও ইয়াত তোমাৰ কি হৈছে Cr2O7 ৰ পৰা Cr3+ সোৱা Cr2O7 ৰ পৰা Cr3+ by gaining 3 ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন আমি ললো লোৱা বাবে ইয়াত 7টা এক্সট্ৰা ইলেক্ট্ৰন আছে সো ফৰ 7 অক্সিজেন 7 ওয়াটাৰ মলিকিউল এক্সট্ৰা তাৰ বাবে 14H+ আমাৰ এক্সট্ৰা ছটা ইলেক্ট্ৰন আছে আমাৰ ইয়াত কাৰণ আমি ইয়াক কি কৰিছো 2 ৰে মাল্টিপ্লাই কৰিছো তো ইয়াত মেইন ষ্টৰীটো কি হৈ আছে সোৱা ইয়াত ক্ৰোমিয়াম এটা আছে সো ইয়াত 2 বহাইছো ন সো ইয়াত যেটা ক্ৰোমিয়াম এটা আছিল ইয়াতো ক্ৰোমিয়াম এটা আছিল ইয়াত 2 থকা বাবে ইয়াত মই 2 বহাইছো ছটা ইলেক্ট্ৰন হৈ গৈছে বাকিখিনি অক্সিজেন ব্যালেন্স হাইড্ৰোজেন ব্যালেন্স ফাইনালি ইয়াত তোমাৰ দুটা ইলেক্ট্ৰন আছে ইয়াত তোমাৰ ছটা ইলেক্ট্ৰন আছে সো ইয়াক 2 মই 2 ৰাখিছো
আৰু 1 নম্বৰ ইকুৱেশ্যনক মই 3 ৰে মাল্টিপ্লাই কৰিছো সো 1 * 3 + 2 সো দিস ইজ आवर ফাইনাল ইকুৱেশ্যন